তেতিয়া অলপ কিনকিনীয়া বৰষুণ আৰম্ভ হ'ল। তেতিয়া এইখিনি ৰাস্তাত মানুহ নাছিল তেনেকেই। মই বৰষুণ অকণমান বেছি হোৱাত এই 9 নম্বৰ গেটৰ ইয়াত যিটো পুলিচ ছিকিউৰিটি গাৰ্ডজন বহে চালিটো, তাতে মই চালিৰ তলত অকণমান ৰখি দিলোঁ বৰষুণ 9 নম্বৰ গেটত। আৰু মই ৰখি দিয়াৰ 2 মিনিটমান পিছতেই আমাৰ গণেশ মন্দিৰ এইফালৰ পৰা গাড়ীখন অলপ তীব্ৰ বেগত গৈছে, মই যিটো দেখিছোঁ। গৈ পেলাই তেওঁ ইয়াত ঘূৰাই যেতিয়া তেওঁ 9 নম্বৰ গেটেদি সোমাব, গাড়ীখন তেওঁ ঘূৰাবই নোৱাৰিলে। বাওঁফালে যিটো পোষ্ট আছে, পোষ্টত খুন্দা মাৰি দিলে। আৰু ইমান জোৰে খুন্দা মাৰি দিলে, ইয়াত মই অকলে আছোঁ, কোনো মানুহো নাই। মই মানে ভয় লাগি গ'ল যে যেনেকেই ভাঙিছে মানুহ, মই ভাবিলোঁ মানুহজন ষ্টিয়াৰিঙৰ চেপাত পৰি গ'ল নেকি। তাৰপিছত মই এইখিনি দৌৰি গ'লোঁ, বৰষুণ অলপ অলপ আছিলেই। গৈ পেলাই মই দৰ্জাটো অলপ বেণ্ড হৈ গৈছোঁ, মই টানি খুলিলোঁ। দৰ্জাটো খুলি তেওঁ আচলতে ষ্টিয়াৰিং বেলুনটো ফুলি যোৱাৰ কাৰণে মানুহজন ষ্টিয়াৰিঙৰ চেপাত নপৰিল, মানে তেওঁক মই ধৰি উলিয়াই আনিব পাৰিলোঁ। মানে অকলে আছিলে, তেওঁ অকলে গাড়ীখন অকলে আহিছিলে। তাৰপিছত যেতিয়া তাক উলিয়াই আনিলোঁ, এতিয়া এই গাড়ীখন আকৌ ৰুটটো ব্লক হৈ গ'ল। অলপ 1 মিনিটমান পিছতেই সিফালৰ পৰা গাড়ী দুখন আহিছে, এইফালৰ গাড়ীবিলাক ব্লক হৈ গ'ল। তেতিয়া মই বোলো এই গাড়ীকেইটাতো ইয়াত জাম লাগি যাব, আপোনাৰ গাড়ীখন এইফালে অলপ ছাইড কৰি দিওঁ। এতিয়া মই কৈছোঁ আপুনি ষ্টিয়াৰিঙত বহক, আপুনি খালি অলপ কাটি দিব, আমি সেই গাড়ীৰ পৰা 2জন মানুহ মাতি আমি ঠেলি ঠেলি গাড়ীখন নি পেলাই এটা ছাইড কৰাই দিলোঁ। কৰাৰ পিছত তেওঁক মানে ক'ত দুখ পাইছে, তেওঁ ইয়াত কাপোৰো ফালিছে আৰু বুকুত খুব তেওঁ প্ৰচণ্ড বিষ। ইয়াত বুকুত হাতেৰে এনেকৈ ধৰি এবাৰ উঠি যায়, বহি যায়। মানে মোৰ এটা ভয় হ'ল, যদি বুকুত এটা প্ৰচণ্ড আঘাত পাইছে, মই বোলো মই গাড়ী মাতি দিওঁ মোৰখন, আপোনাক মই ইমিডিয়েট মই GMCH বা কোনোবা এখন হস্পিটেলত নি, যিহেতু আমাৰ ইয়াত ওচৰতে ক্লিনিক, এছেম্বলি ক্লিনিকটো তেতিয়া বন্ধ হৈ গ'ল। তেতিয়া মই ক'লোঁ যে মোৰ গাড়ীখন মাতি দিওঁ, আপোনাক মই GMCHত লৈ পেলাই হেৰি কৰোঁ। তেতিয়া কৈছে, ফোন কৰি দিছে। মই কৈছোঁ আপুনি কোনজন MLA তাত গৈ আছিলে? তেতিয়া কৈছে মই শিৱামণি বৰাৰ তাত যাম। শিৱামণি বৰা আপোনাৰ কি হয়? জেঠাই। নামটো সুধিলোঁ, তেওঁ নীল বুলি ক'লে। তেতিয়া তেওঁ ফোন কৰি দিলে শিৱামণি বৰাৰ তাতে। মই কৈছিলোঁ না, মোৰ গাড়ীখন মাতি আপোনাক লৈ যাওঁ। তেতিয়া মানুহজন আহিলে অলপ পিছত শিৱামণি বৰাৰ পৰা। আহি তেওঁ কৈ আছে, মোৰ গাড়ীটো লৈ খুব টেনশ্যন হৈছে। মই কৈছোঁ গাড়ীটো চিন্তা নকৰিব, আপোনাৰ যাতে একো হেৰি নহওক, গাড়ীখন ইয়াত থাকক, পিছত এইটো হেৰি কৰিব পৰা যাব। পিছত তেওঁ তাত গ'ল। মই কৈছোঁ ইমিডিয়েট তেখেতক লৈ মেডিকেলত নি পেলাই বুকুৰ এক্সৰেটো কৰাৰ কাৰণ তেখেতে বুকুত বাৰে বাৰে খামুচি ধৰি বহি গৈছে, মানে কিবা এটা। আৰু এইবাৰ আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হ'ব বিচাৰিছোঁ আমাৰ সতীৰ্থ ইমৰানৰ সৈতে। ইমৰান, আপোনাৰ ওচৰলৈ আহিছোঁ। আমি ইতিমধ্যে যিহেতু দেখুৱাই গৈছোঁ কিদৰে দুৰ্ঘটনা পতিত হৈছিল সেই বাহনখন, বৰ্তমান চালক নীল নামৰ সেই যুৱকজনৰ স্বাস্থ্যৰ অৱস্থা কেনে, জানিব পাৰিছে নেকি? নিশ্চয়কৈ আচলতে এই সমগ্ৰ ঘটনাটোৱে বাৰুকে জোকাৰি যোৱা পৰিলক্ষিত হৈছে এই বৃহৎ MLA চৌহদটোৰ লগতে ইয়াৰে আৱাসীসকলৰ। কাৰণ আমি কৈছোঁ এই অঞ্চলটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ অঞ্চল, ক'তো এৰা পচা এটা অঞ্চল নহয় বা কোনো জকাই চুকৰ কোনো পৰিৱেশ নহয় বা কোনো গ্ৰাম্য অঞ্চলৰ ভিতৰুৱা স্থানৰ পৰিৱেশ নহয়। কাৰণ আমি বাৰম্বাৰ কৈছোঁ এই অঞ্চলটোৰ পৰাই আচলতে ৰাজ্য প্ৰশাসনৰ যিসমূহ কাম কাজ সেইসমূহ তদাৰক কৰা হয় বা চোৱা চিতা কৰা হয়। কাৰণ যিসমূহ বিধায়ক, সেই যিসমূহ বিধায়কে বিভিন্ন সমষ্টিৰ পৰা তেওঁলোকৰ প্ৰতিনিধিত্ব কৰি আচলতে দিছপুৰত তেওঁলোকে স্থান লাভ কৰে বা বিধানসভাত তেওঁলোকৰ শুৱনি কৰে, তেওঁলোকৰ কাৰণে এইসমূহ বিশেষকৈ আছুতীয়াকৈ চৰকাৰী বাসগৃহ সংস্থাপন কৰা হৈছে। কিন্তু এইসমূহ তেওঁলোকৰ আৱাসী, ইয়াতে তেওঁলোকে বাস কৰে বা তেওঁলোকৰ পৰিয়ালসমূহে বাস কৰে। তেনে ক্ষেত্ৰত এক প্ৰকাৰ আমি যদি কওঁ হাই ছিকিউৰিটি জোন হিচাপে প্ৰতিপন্ন, আচলতে উচ্চ সম্পন্ন নিৰাপত্তাৰক্ষীৰে পৰিপুষ্ট এটা এই অঞ্চল। তেনে ক্ষেত্ৰত এই অঞ্চলটোতে এনেধৰণৰ যি অনাকাংক্ষিত ঘটনা সংঘটিত হৈল, এই ঘটনাটোৱে বাৰুকৈ বহু কথাই কৈ যোৱা পৰিলক্ষিত হৈছে। যিহেতু আপুনি সুধিছে নিশা যি দুৰ্ঘটনাটো সংঘটিত হৈছিল, বৃহৎ দুৰ্ঘটনাটো সংঘটিত হৈছিল, সেই দুৰ্ঘটনাটো সংঘটিত হোৱা চালকজনৰ অৱস্থা কেনেকুৱা ধৰণৰ, এইখিনিতে আমি উল্লেখ কৰিব বিচাৰিছোঁ। বনশ্ৰী, নিশ্চয় যিখন বাহনৰ যি ভগ্নপ্ৰায় অৱস্থা দেখা পোৱা গৈছে, বিশেষকৈ সন্মুখৰ ভাগ সম্পূৰ্ণৰূপে চুচুৰমা হৈ পৰিছিল। তেনে ক্ষেত্ৰত বাহনখনৰ অৱস্থাৰ পৰাই আমি সকলোৱে অৱগত হৈছোঁ বাহনখন কিমান দ্ৰুত বেগত চলাই আনিছিল নীল নামৰ চালকজনে। সেই অনুসৰি বুকুত আঘাত পাইছে, মুখমণ্ডলতো তেখেতে আঘাত পাইছে আৰু সেই অনুসৰি নিশাৰ ভাগতে তেখেতক এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আৰু এইখিনি সময়ছোৱাত আমি তেখেতৰ স্বাস্থ্যৰ বিষয়ে অৱগত হৈছোঁ, তেওঁৰ বিপদমুক্ত বুলি আমি অৱগত। কিন্তু যি পথ দুৰ্ঘটনা সংঘটিত হ'ল, এই পথ দুৰ্ঘটনাটোৱে এক প্ৰকাৰ হতচকিত কৰি তোলা পৰিলক্ষিত হৈছে প্ৰতিগৰাকী ইয়াৰে বিধায়ক আৱাসৰ
আৱাসীসকলক, কাৰণ অত্যন্ত গুৰুত্বপূৰ্ণ এটা অঞ্চল, বহু লোকৰ ইয়াতে সমাগম হয়, বিভিন্ন সমষ্টিৰ পৰা জনপ্ৰতিনিধি তথা বিধায়কসকলক লগ কৰিবলৈ, সাক্ষাৎ কৰিবলৈ বিভিন্ন লোকৰ দিনৰ দিনটো ইয়াতে সমাগম হয়। তেনে ক্ষেত্ৰত এই যি পথছোৱা আচলতে এই পথছোৱাতে যি অত্যন্ত দ্ৰুত বেগত যিখন বাহন চলাই আহিছিল নীল নামৰ চালকজনে, আচলতে এই চালকজনে যিটো দ্ৰুত বেগত চলাই এই পথ দুৰ্ঘটনা সংঘটিত কৰিলে, এই পথ দুৰ্ঘটনাটোৱে বহু কথাই কৈ যোৱা পৰিলক্ষিত হৈছে। আচলতে আমি ক'ব বিচাৰিছোঁ খোদ বিধায়ক আৱাসতেই নিৰাপত্তা নাই নেকি পথ সুৰক্ষাৰ ক্ষেত্ৰত, সেই কথা বাৰে বাৰে প্ৰতিপন্ন হোৱা পৰিলক্ষিত হৈছে। কাৰণ কৈছোঁৱেই অত্যন্ত দ্ৰুত বেগত চলাই আহিছিল সেই বাহনখন, যাৰ পৰিণতিত যিটো ৯ নম্বৰ গেটত সংঘটিত হৈছিল এই ঘটনাটো, ইয়াৰ পৰিণতিত ৯ নম্বৰ গেটৰ আপোনালোকে খুঁটাটো চাওক, আচলতে এই খুঁটাটো সম্পূৰ্ণৰূপে ভাগি যোৱাৰ উপক্ৰম হোৱা দেখিবলৈ পোৱা গৈছে একমাত্ৰ বাহনখনৰ প্ৰচণ্ড খুন্দাত। তেনে ক্ষেত্ৰত এই খুন্দাই বাহনখন কিদৰে চুচুৰ্ম হৈছিল বা আগভাগটো চুচুৰ্ম কৰিছিল সেয়া আমি ইতিমধ্যে দেখা পাইছোঁ বা আমাৰ সেই ভিজুৱেল আমি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। তেনে ক্ষেত্ৰত এই বাহনখনৰ যি সন্মুখভাগৰ চুচুৰ্ম অৱস্থা, ইয়াৰ পৰাই প্ৰতীয়মান হ'ব পাৰি বা ইয়াৰ পৰা আমি অনুধাৱন কৰিব পাৰোঁ কিমান স্পীডত আহিছিল বাহন। এতিয়া আমি এখন বিশেষ বাহন দেখুৱাই আছোঁ, এই আমি অলপ হোষ্টেলৰ ভিতৰত প্ৰৱেশ কৰিছে। আচলতে বাহনৰ স্পীড চাওক, যিটো নিয়ম মাফিক স্পীড, যিটো নিয়ম সেই নিয়মত তেওঁলোকে চলাই আহিছে, কিন্তু নিয়মৰ বাহিৰত যদি চলাই আহে তেন্তে, কাৰণ ইয়াতে বহুকেইটা উপপথ আছে, বহু বিধায়কৰ ইয়াতে আৱাস চলে, তেনে ক্ষেত্ৰত যি অনাকাংক্ষিত ঘটনা বা দুৰ্ঘটনা যে সংঘটিত হ'ব সেই কথা আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। কাৰণ এনেধৰণৰ যি স্পীড জোন থাকে, আচলতে স্পীডৰ যি লিমিট থাকে, বেগৰ যি নিয়ন্ত্ৰণ থাকে, এনেধৰণৰ বেগৰ নিয়ন্ত্ৰণ চলাই অহাটো এটা নিয়ম বা কৰ্তব্য বা চালকজনৰ এই ক্ষেত্ৰত তেওঁ দৃষ্টি ৰাখিব লাগে। কিন্তু ইয়াৰ বিপৰীতে যদিহে এটা ফুল স্পীডত চলোৱা হয় বা প্ৰচণ্ড বেগত চলোৱা হয়, তেন্তে এইসমূহ ঠাইত যে এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হ'ব সেই কথা নিশ্চয় জল পটকৈ সেয়া প্ৰতিপন্ন হোৱাটো স্বাভাৱিক কথা, যিটো ঘটনা কালি নিশাৰ ভাগত সংঘটিত হৈছিল। কাৰণ কৈছোঁ আমি ৯ নম্বৰ গেটৰ সন্মুখত সংঘটিত হৈছিল, সহযোগী ঋতু শইকীয়াই দেখুৱাই আছে, আৰু এই ৯ নম্বৰ গেটখনৰ সন্মুখতেই ধিং সমষ্টিৰ বিধায়কজন আমিনুল ইছলামে তেওঁ ইয়াতে কিছু সময়ৰ কাৰণে থিয় দিছিল, যিহেতু আৱাসিক এটা কলনী। তেনে ক্ষেত্ৰত কিছু লোকে ইয়াতে খোজ কাঢ়িবলৈ আহে বা কিছু অকণমান তেওঁলোকে অৱসাদৰ কাৰণে ওলাই অহা পৰিলক্ষিত হয়, এটা যিহেতু বৃহৎ চৌহদ। তেনে ক্ষেত্ৰত তেখেতেও ধিঙৰ বিধায়কজনেও আহি ইয়াতে কিছু সময়ৰ কাৰণে তেওঁ ৰৈ গৈছিল বা কিছু তেওঁ ইয়াতে অকণমান সময় তেওঁ কিছু অৱসাদ তেওঁ জোৰাইছিল। কিন্তু সেই মুহূৰ্ততে যিখন বাহন, আমি বাহনখনৰ নম্বৰ ক'ব বিচাৰিছোঁ AS01 EQ4338, সেই বাহনখন প্ৰচণ্ড বেগত গণেশ মন্দিৰৰ দিশৰ পৰা, যিটো দিশত আমাৰ কেৱল এতিয়া এইখিনি সমস্যাত আমি অৱস্থান কৰিছোঁ, যিটো মুহূৰ্তত আমি কেমেৰাটোৰ এংগুল আমি ইয়াৰ পৰা ধৰিছোঁ, এই দিশটোৰ পৰাই বিশেষকৈ গণেশ মন্দিৰ দিশটোৰ পৰাই সেই বাহনখন ৯ নম্বৰ গেটত প্ৰৱেশ কৰিবলৈ প্ৰয়াস কৰিছিল। কিন্তু সেই সময়ছোৱাতে বাহনখনৰ যি ফুল স্পীড, যি দ্ৰুত বেগ, প্ৰচণ্ড দ্ৰুত বেগ, সেই বেগটোৰ নিয়ন্ত্ৰণ ৰক্ষা কৰিব নোৱাৰি আচলতে ৯ নম্বৰ গেটৰ এইটো খুঁটাতেই বাহনখনে খুন্দিয়াইছিল, যাৰ ফলত এক প্ৰকাৰ চুচুৰ্ম হৈ পৰিছিল। বাহনখনৰ চালকগৰাকী, নীল নামৰ চালকগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল, আৰু নীল হৈছে বটদ্ৰৱা সমষ্টিৰ বিধায়ক শিৱামণি বৰাৰ জেঠায়েক হয়। নীল শিৱামণি বৰাৰ নীলৰ জেঠায়েক হয়। তেনে ক্ষেত্ৰত হয়তো এনেধৰণৰ যি এটা সম্পৰ্ক থাকে, যিহেতু আমি আজিৰ তাৰিখত জানো বা অৱগত, প্ৰায় কিবা এটা নহয় কিবা এটা ঘৰুৱা সম্পৰ্কক দোহাই দি একাংশ ব্যক্তিয়ে বহুতো মুনাফা লাভ কৰা পৰিলক্ষিত হয়, বা যি এটা মাতব্বৰিতাৰ ব্যৱহাৰ, তেনেধৰণৰ মাতব্বৰিতাৰ ব্যৱহাৰ কৰিবলৈ বহু লোকে উদ্যত হোৱা পৰিলক্ষিত হয়। যদিহে কোনো জনপ্ৰতিনিধি বা যদিহে ৰাজপত্ৰিত বিষয়া বংশধৰ হয়, তেনে ক্ষেত্ৰত সেই বংশধৰ মুনাফা আদায় কৰা পৰিলক্ষিত হয় বা তেওঁলোকে শক্তি প্ৰয়োগ কৰা পৰিলক্ষিত হয়। আমি ধন্যবাদ জনাইছোঁ সবিশেষ জনোৱাৰ বাবে।